হেল্ল' নমস্কাৰ আৰু গুড মৰ্ণিং সকলোকে। কি খবৰ আপোনালোকৰ? মোৰো ভালেই বাৰু। আৰু পুনৰবাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আৰু মই কাপোৰ মেলিব আহিছিলোঁ এতিয়া। আৰু আজি মই আপোনালোকক বনাই দেখাম শুকুতা শাক। শুকুতা শাক আপোনালোকে চিনি পায় ন? শুকুতা শাকটো মৰা শাকৰ পৰা বনোৱা হয়, মানে শুকুতা বুলি যাক কয় মৰা শাকৰ পৰা বনোৱা হয়। মৰা শাকটো শুকুৱাই ৰখা হয়। আমাৰ ঘৰত এবাৰ মৰা শাক বহুত কৰিছিলে খেতি, সেইকাৰণে মই শুকুৱাই ৰাখিছিলোঁ। আৰু আপোনালোকক মই আজি সেয়াই বনাই দেখুৱাম, তো ভিডিঅ'টো চাই থাকিব। এয়া ধুনীয়াকৈ দালিখিনি মই পাতি দিছোঁ, আৰু ইয়াতে এতিয়া মই নিমখ হালধি দি দিম ধুনীয়াকৈ। আৰু ইয়াতে খুন্দু চাউল দিব লাগিব, কিন্তু খুন্দু চাউলৰ কি হেৰি মই নাজানো। আগতে মাহঁতে দিয়ে কাৰণে ময়ো এতিয়া দিম। মানে শুকুতা শাকত খুন্দু চাউল দিয়েই। আৰু এইখিনি হৈছে শুকুতাখিনি। মই ধুনীয়াকৈ শুকুৱাই মেলি টেমা এটাত ভৰাই ৰাখিছোঁ, যাতে বেয়া হৈ নাযায়। আৰু অকণমানকৈ উতলিছে, আৰু ইয়াতে এতিয়া মই চাউলখিনি দি দিম। এইখিনি খুন্দু চাউল মই ধুই মেলি বাতিটোতে লৈ লৈছোঁ। এইখিনি ইয়াতে ঢালি দিছোঁ এনেকৈ। আৰু এইখিনি দিয়াৰ পিছত মই আদা নহৰু দি দিম। আদা নহৰু দিবই লাগে, আদা নহৰু নিদিলে সোৱাদটো নোলায়। আৰু এয়া আদা নহৰু দি দিলোঁ মই। আৰু এইখিনি যেতিয়া উতলিব, আধা সিজিব, তেতিয়া মই শুকুতাখিনি দি দিম। এতিয়াই দি নিদিওঁ, এইখিনি এতিয়া মই উতলিব দিম। আৰু এয়া আধা সিজিলে। আৰু এতিয়া মই ইয়াতে শুকুতাখিনি দি দিম। আৰু শুকুতাটো নিজৰ উমানত আৰু কিমান দিয়ে, বেছিকৈ দিলে অলপ তিতা হয়, মই বেছি নিদিওঁ সেইকাৰণে। আৰু শুকুতাখিনি দি দিলে বহুত ধুনীয়া স্মেল ওলায়, বহুত ভাল লাগে। মানে মোৰ, চবৰে ভাল নালাগিব পাৰে বাৰু, কিন্তু মোৰ ভাল লাগে আৰু গোন্ধটো। আৰু ইয়াক এতিয়া অলপ উতলিবলৈ দিম, মানে দালিখিনি সম্পূৰ্ণ হোৱা নাই নহয়, সিজিব দিম। আৰু এইখিনি প্ৰায় সিজিছে, আৰু এইখিনি উতলিছে খুব। আৰু এতিয়া ইয়াতে মই অলপ মিঠাতেল দিম। মিঠাতেল দিলে বোলে অলপ টেষ্টটো ভাল হয় খাবৰ কাৰণে। আগতে মাহঁতে দিয়ে, আৰু মই মাৰ পৰা শিকি থৈছোঁ, আৰু সেইকাৰণে অকণমান দি দিছোঁ ময়ো। আৰু এইখিনি হ'লেই আৰু মই নমাই থ'ম। আৰু এতিয়া ভাজিম মই কলডিলৰ ফুল, এয়া বেচনৰ লগত পকৰি বনাম মানে। আৰু এইফালে আমাৰ কাম কৰাসকললৈ চাহ পাতি থৈছোঁ মই। আৰু এয়া আজিৰ খানা আমাৰ ৰেডি, চিম্পল খানা। এইফালে কলডিল ভাজি, আৰু এয়া শুকুতা শাক। দেখিবলৈ ইমান ভাল নালাগে বাৰু, কিন্তু খাবলৈ ভাল পাওঁ মই। আৰু এয়া হৈছে পকৰি কলফুলৰ, আৰু এইফালে আলু পিটিকা আৰু এটা জলকীয়া। নিৰামিষ খানা, আৰু এনেকৈও খাব ভাল নিৰামিষকৈ। আৰু শুকুতা শাক আপোনালোকে খাই চাবচোন, যিসকলে খোৱা নাই, খাবলৈ ভাল হয়। হেল্ল' এভৰিৱান। আৰু এতিয়া খাই বৈ আজৰি আমি। আৰু শুকুতা শাকৰ দালি খাই ভালেই লাগিলে, আপোনালোকেও খাই চাব। পুৰণি শাক, আৰু আজিকালি মানুহে খাবলৈ এৰিলেই, আৰু ল'ৰা ছোৱালীয়েতো চিনিয়েই নাপায়। বছ শুকুতা শাকটো লাগে, আৰু মানে শুকুৱাই ৰখাটো লাগে। বনাবৰ কাৰণে তেনেই সহজ, খাই চাব লাগে। আমাৰ ইয়াতো মা দেউতাহঁতে নাখায়েই, মইহে বনাই খুৱাইছোঁ। আমাৰ যোৰহাটৰ ঘৰত খোৱা হয় বাৰু, মায়ে বনায়ে থাকে প্ৰায়, আৰু মোৰ খাই ভাল লাগে। নিৰামিষকৈ, আৰু মাছ মাংসৰ লগত ইমান ভাল নহয় বাৰু, খালি নিৰামিষকৈ খাব ভাল লাগে। আৰু আপোনালোকেও খাই চাব। আৰু দুপৰীয়াৰ খানা আমাৰ আজি এয়াই আছিলে, একদম চিম্পলকৈ। আৰু এতিয়া অলপ জিৰাম, আৰু আমাৰ গধূলিকৈ আজি খানা স্পেচিয়েল হ'ব। আৰু কি স্পেচিয়েল হ'ব মই আপোনালোকক দেখাম, তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইফালে চাওক, আমাৰ গোটেই চোতালখন একদম গোটেই পাতেই কৰিলে। এতিয়া জিৰাবলৈ নাপাওঁ, আৰু মই এইখিনি যেতিয়া বেগত ভৰাব, আৰু তাৰপিছতে মই আকৌ ঝাৰু দিব লাগিব, গোটেই পেলাই থৈ যায় তাহাঁতি। আৰু এয়া ৰাতিৰ খানা আমাৰ স্পেচিয়েল হ'ব বুলি কৈছিলোঁ যে, তো এয়াই আজি হাঁহ খাম।
আৰু এয়া হৈছে আমাৰ লোহিত, ঘৰৰে ল'ৰা হয়। আৰু এয়া মাংস বনাবৰ কাৰণে মই প্ৰেছাৰ কুকাৰটো পাতি দিছোঁ। মই কুকাৰতে বনাম আজি। পিঁয়াজ আৰু তেজপাত, জলকীয়া মই দিলোঁৱেই আৰু মাংসও দি দিম এতিয়া। মাংস দিয়াৰ পিছতহে মই মছলা দিম। আৰু মোৰ অলপ প্ৰব্লেম হৈছে, মানে এখন হাতে মোবাইলটো ধৰি আছোঁ যে, সেইকাৰণে মই চব দেখাব পৰা নাই। এতিয়া ইয়াতে মই মছলা এড কৰিম। মছলা দেউতাই খুন্দুৱাই আনি থোৱা, আৰু পেকেটিং ৰেড চিলি অলপ দিম বাৰু কালাৰৰ কাৰণে। ৰেড চিলি অলপ দিলে কালাৰটো ধুনীয়া হয়। আৰু এতিয়া আদা নহৰুখিনি দি দিম। আৰু অলপ দিম কি বুলি কয়, গুটি জালুক। এতিয়া আগেই হালধি আৰু নিমখ দি লৈছোঁ, তাৰপিছত গুটি জালুক অলপ দিম। গুটি জালুকটো দিলে খাবলৈ বৰ ধুনীয়া সোৱাদ হয়। মই মিক্সিত দি পিচি থৈছোঁ। এয়া বেছিও নিদিওঁ বাৰু, গৰমত নহ'লে গৰম উঠিব, হিচাপৰ অকণমান দিছোঁ। আৰু এতিয়া ইয়াতে কোমোৰা আলুখিনি মই দি দিম। বেছিকৈ মানে ভাজি থাকিলেও তেল ওলাই, মাংস নাইকিয়াই হৈ যাব, সেইকাৰণে দিয়ে দিছোঁ। আৰু এতিয়া ইয়াতে পানী দি দিম আৰু হুইচেল মৰাই দিম, হৈয়ে যাব। মায়ে আইটেম এটা বনাইছে, এইটো হৈছে এইটো। কি কৈছে, কি বনাইছে কৈ দিয়ক মা। এইটো বৰা ভাত চেয়া দিছোঁ হাঁহ মাংসৰ লগত খাবৰ কাৰণে। এইটো হ'লেই আৰু অলপ দেৰি পিছতে হ'ব আৰু। চাউলে হৈ আছে ন এতিয়া? চাউলে হৈ আছে আৰু হ'ব আৰু অলপ দেৰি পিছত। এটা চাইডে হৈছে। আজি আমাৰ খানা ডবল হ'ব। হাঁহ হাঁহে আৰু বৰা চেয়া দিয়া, হাঁহে কোমোৰা বৰা চেয়া দিয়া, খানাটো গৰমেই হ'ব আৰু। হ'ল আৰু এইখিনি হৈ গ'ল। বৰা ভাতখিনি হৈ গ'ল। আৰু বেলেগ এদিন কেতিয়াবা মায়ে বনাই দেখাব বাৰু আপোনালোকক, কেনেকৈ বনায় একদম প্ৰথমৰ পৰা শেষৰলৈকে। আজি দেখাবলৈ নহ'ল, তথাপি জানেই আৰু প্ৰায়। গধূলিৰ খানা ৰেডি আমাৰ। আৰু এইফালে কি আপোনালোকে জনাবচোন, চিনি পাইছেনে নাই পোৱা। আৰু এইফালে হাঁহ মাংস আৰু কোমোৰা, আৰু এইফালে নৰ্মেল ভাত, আৰু এইফালে বৰা ভাত। খোৱাহে কথা আৰু। আমাৰ স্পেচিয়েল খানা সেয়াই আছিলে। বেছি বনোৱা নাই আৰু, বেছিকৈ হ'লে খাই বেয়াহে লাগে। দালি আছিলে বাৰু, কিন্তু মই দালি নেদেখালোঁ। আৰু খাই বৈ এতিয়া আজৰি, শুবৰ হ'ল আৰু ভাবিছোঁ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ। আৰু আশা কৰিলোঁ আপোনালোকে চাই ভাল পালে। আৰু যদি ভাল পালে তেন্তে লাইক কৰিব আৰু ছাবস্ক্ৰাইবো কৰিব, যাতে ভিডিঅ'বিলাক পিছলৈও আপোনালোকে পাই থাকে। আৰু কিবা যদি ভুল হৈছে তেন্তে আপোনালোকে শুধৰায়ো দিব। তেন্তে আজিলৈ এয়াই আছিলে। ধন্যবাদ আৰু গুড নাইট।